সিংহ ৰাশি 1 পৰা 7 জুন 2026 এই 7 দিনতে সলনি হ'ব পাৰে আপোনাৰ সম্পূৰ্ণ ভাগ্য। যি খবৰ পাবলৈ গৈ আছে সেয়া শুনি আপুনিও আচৰিত হ'ব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। সিংহ ৰাশিৰ জাতক-জাতিসকলৰ বাবে এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। বহুদিন ধৰি যি আৰ্থিক চিন্তা মনত লৈ আছিল তাৰ কিছু সমাধান এই সময়ত দেখা যাব পাৰে। বিশেষকৈ 3 জুনৰ পিছৰ পৰা টকা পইচাৰ আগমন লাহে লাহে বৃদ্ধি হোৱাৰ সংকেত দেখা গৈছে। এই সপ্তাহত আপোনাৰ হাতলৈ হঠাৎ কোনো টকা আহিব পাৰে। পুৰণি ধাৰ উভতাই পোৱাৰ সম্ভাৱনা আছে। কিছুমান লোকৰ ক্ষেত্ৰত বন্ধ হৈ থকা পে'মেণ্ট বা বহুদিন ধৰি অপেক্ষা কৰি থকা ধন লাভৰ যোগ দেখা গৈছে। ব্যৱসায় কৰা সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সময়টো অলপ সতৰ্ক হৈ আগবাঢ়িব লাগিব। নতুন ইনভেষ্ট কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক, কাৰণ চকুত নপৰা কোনো ভুল সিদ্ধান্তই পিছত ক্ষতি কৰিব পাৰে। বিশেষকৈ 4 আৰু 5 জুনত কাকো অন্ধবিশ্বাস কৰি টকা নিদিব। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত অতিৰিক্ত ইনকামৰ সুযোগ সৃষ্টি হ'ব পাৰে। কিছুমান লোকৰ ইনচেণ্টিভ, বোনাছ অথবা নতুন কামৰ প্ৰস্তাৱ আহিব পাৰে। এই সময়ত ঘৰ, মাটি অথবা গাড়ীৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। যদি আপুনি সম্পত্তি কিনিবলৈ ভাবিছে তেন্তে 6 জুনৰ পিছত সিদ্ধান্ত লোৱা অধিক শুভ হ'ব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ সংকেত দেখা গৈছে। আপোনাৰ চাৰিওফালে এজন ব্যক্তি আছে যিয়ে আপোনাৰ উন্নতি দেখি ভিতৰি ভিতৰি ঈৰ্ষা অনুভৱ কৰিছে। নিজৰ আৰ্থিক পৰিকল্পনা সকলোকে নক'ব, নীৰৱে কাম কৰক, সফলতা নিজেই কথা ক'ব। এই সময়ত সোণালী, কমলা আৰু ৰঙা ৰং আপোনাৰ বাবে শুভ হ'ব পাৰে। ৰবিবাৰে সূৰ্যদেৱক পানী অৰ্পণ কৰিলে ধন ভাগ্য অধিক শক্তিশালী হ'ব। সপ্তাহটোৰ শেষৰ ফালে এটা ডাঙৰ সুযোগ আহিব পাৰে যিয়ে আগন্তুক কেইমাহৰ আৰ্থিক অৱস্থা সলনি কৰি দিব পাৰে। সেই সুযোগ চিনাক্ত কৰাটোৱেই হ'ব আপোনাৰ আচল পৰীক্ষা। এতিয়া আহিছোঁ কৰ্মজীৱনৰ বিশেষ ফলাফল 1 পৰা 7 জুন 2026 সিংহ ৰাশিৰ বাবে এই সপ্তাহটো কৰ্মজীৱনত যথেষ্ট শক্তিশালী আৰু পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই বাধা লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰিব। বিশেষকৈ সপ্তাহৰ মাজভাগত আপোনাৰ আত্মবিশ্বাস বহুত বৃদ্ধি পাব। চাকৰি কৰা ব্যক্তিসকলৰ বাবে এই সময়ত ওপৰৰ বিষয়াসকলৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব। আপুনি কৰা কামৰ প্ৰশংসা হোৱাৰ যোগ আছে। যিসকল লোকে প্ৰমোচন, বদলি বা নতুন সুযোগৰ অপেক্ষা আছে তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, অফিচত সকলো মানুহ আপোনাৰ শুভাকাংক্ষী নহয়। এজন সহকৰ্মীয়ে আপোনাৰ কামৰ কৃতিত্ব নিজৰ নামত লোৱাৰ চেষ্টা কৰিব পাৰে। সেইবাবে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 2 জুনৰ পৰা 6 জুনৰ ভিতৰত শুভ সুযোগ দেখা গৈছে। ফোন কল, ইমেইল অথবা ইণ্টাৰভিউৰ খবৰ আহিব পাৰে। বিশেষকৈ মিডিয়া, শিক্ষা, চৰকাৰী কাম অথবা ব্যৱসায়িক ক্ষেত্ৰৰ লগত জড়িত লোকৰ ভাগ্য অধিক শক্তিশালী হ'ব। ব্যৱসায় কৰা সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে নতুন ক্লায়েণ্ট বা নতুন যোগাযোগ লাভৰ যোগ দেখা গৈছে। এটা পুৰণি পৰিচয়ৰ জৰিয়তে ডাঙৰ সুযোগ আহিব পাৰে। কিন্তু খৰধৰ কৰি কোনো চুক্তিপত্ৰত চহী নকৰিব। সকলো নথিপত্ৰ ভালদৰে চাই ল'ব। এই সপ্তাহত আপোনাৰ নেতৃত্ব ক্ষমতা অধিক বৃদ্ধি পাব। বহু মানুহ আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। আপুনি যদি সঠিক সিদ্ধান্ত ল'ব পাৰে তেন্তে আগন্তুক দিনত কৰ্মজীৱনত ডাঙৰ উন্নতি নিশ্চিত হ'ব পাৰে। 5 জুন আৰু 7 জুন আপোনাৰ বাবে আটাইতকৈ শুভ দিন হ'ব। এই দিন দুটাত আৰম্ভ কৰা কাম সফল হোৱাৰ সম্ভাৱনা অধিক। প্ৰতিকাৰ হিচাপে প্ৰতিদিনে ৰাতিপুৱা সূৰ্যদেৱক নমস্কাৰ কৰক আৰু ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ কৰ্মভাগ্য আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। সিংহ ৰাশিৰ বাবে এই সপ্তাহটো প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত বহুত আৱেগিক আৰু স্মৰণীয় হ'ব পাৰে। যিসকলৰ মনত বহুদিন ধৰি সন্দেহ, দূৰত্ব অথবা অভিমান চলি আছিল সেইবোৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। প্ৰেমত থকা ব্যক্তিসকলৰ বাবে এই সময়ত সংগীৰ পৰা বিশেষ মনোযোগ লাভৰ যোগ দেখা গৈছে। আপোনাৰ লগত সময় কটাবলৈ সংগীয়ে অধিক আগ্ৰহ দেখুৱাব পাৰে। 3 জুন আৰু 6 জুন প্ৰেম প্ৰকাশ কৰাৰ বাবে অত্যন্ত শুভ দিন। এই সময়ত কোৱা কথা হৃদয় স্পৰ্শ কৰিব। কিন্তু এটা গুপ্ত সংকেত আছে। তৃতীয় এজন ব্যক্তিৰ কাৰণে সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে আনৰ কথা শুনি সংগীৰ ওপৰত সন্দেহ নকৰিব। যি কথা আছে সেয়া খোলাখুলিকৈ আলোচনা কৰক।
যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত হঠাৎ নতুন কাৰোবাৰ আগমন ঘটিব পাৰে। সামাজিক মাধ্যম, বন্ধুৰ মাধ্যমে অথবা যাত্ৰাৰ সময়ত নতুন পৰিচয় হোৱাৰ যোগ দেখা গৈছে। প্ৰথম দেখাতেই হৃদয়ত বিশেষ অনুভূতি জাগিব পাৰে। বিবাহিত জীৱনত কিছু সময় ধৈৰ্যৰ প্ৰয়োজন হ'ব। সংগীৰ মানসিক অৱস্থা বুজিবলৈ চেষ্টা কৰক। সৰু কথাত তৰ্ক বিতৰ্ক বৃদ্ধি পালে সম্পৰ্কত দূৰত্ব আহিব পাৰে। বিশেষকৈ 4 জুনত ৰাগ খঙত নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। এই সপ্তাহত বহু সিংহ ৰাশিৰ ব্যক্তিয়ে সংগীৰ পৰা এটা ডাঙৰ সমৰ্থন লাভ কৰিব। যি সমস্যা আপুনি অকলে ঠিক কৰিব পৰা নাছিল সেই ক্ষেত্ৰত জীৱনসংগীৰ সহায়ে শক্তি দিব। ৰোমান্টিক দিশৰ পৰা এই সপ্তাহত শেষভাগ অত্যন্ত শুভ হ'ব। একেলগে সময় কটোৱা, ভ্ৰমণ বা বিশেষ মুহূৰ্ত সৃষ্টি হোৱাৰ যোগ আছে। শুভ ৰং গোলাপী আৰু কমলা। শুভ দিন হৈছে 3 জুন আৰু 7 জুন। প্ৰতিকাৰ শুক্ৰবাৰে মা লক্ষ্মীৰ আগত সুগন্ধি ফুল অৰ্পণ কৰক। সম্পৰ্কত প্ৰেম আৰু মাধুৰ্য বৃদ্ধি পাব। এতিয়ালৈ হৈছে স্বাস্থ্য আৰু শিক্ষা ফলাফল। সিংহ ৰাশিৰ বাবে এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সচেতন হৈ থকাটো অত্যন্ত প্ৰয়োজন। বাহিৰৰ পৰা আপুনি শক্তিশালী দেখালেও ভিতৰি মানসিক চাপ বা ক্লান্তি বৃদ্ধি পাব পাৰে। বিশেষকৈ অধিক চিন্তা, কম টোপনি আৰু অনিয়মিত খাদ্যৰ অভ্যাসৰ কাৰণে শৰীৰ দুৰ্বল অনুভৱ হ'ব পাৰে। এই সপ্তাহত মূৰৰ বিষ বা গাৰ ভাগৰুৱা অথবা পেটৰ সমস্যাই অলপ অসুবিধা দিব পাৰে। সেইবাবে বাহিৰত তেল মছলাযুক্ত খাদ্য কম খাবলৈ চেষ্টা কৰক। পানী অধিক পৰিমাণে খাব আৰু টোপনি সম্পূৰ্ণ কৰক। 4 জুন আৰু 5 জুনত স্বাস্থ্যৰ ক্ষেত্ৰত অধিক সতৰ্ক থাকিব লাগিব। যান-বাহন চলোৱাৰ সময়ত অসাৱধান নহ'ব। সৰু আঘাত অথবা হঠাৎ অসুবিধাৰ যোগ দেখা গৈছে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই সপ্তাহ গুৰুত্বপূৰ্ণ হ'ব। বহুদিন ধৰি মনত জমা হৈ থকা চিন্তাই কেতিয়াবা হতাশ আনিব পাৰে। নিজৰ মনৰ কথা বিশ্বস্ত মানুহৰ লগত শ্বেয়াৰ কৰক। ধ্যান, প্ৰাৰ্থনা অথবা অলপ সময় একান্ত মনে কটালে মন শান্ত হ'ব। এতিয়া আহিছোঁ শিক্ষা দিশৰ কথা। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো যথেষ্ট শুভ সংকেত লৈ আহিছে। যিসকল প্ৰতিযোগিতামূলক পৰীক্ষা, ইণ্টাৰভিউ অথবা নতুন শিক্ষাৰ সুযোগৰ অপেক্ষাত আছে তেওঁলোকৰ ভাগ্য শক্তিশালী হ'ব পাৰে। পঢ়া-শুনাত মনোযোগ আগৰ তুলনাত বৃদ্ধি পাব। বহুদিন ধৰি কঠিন লাগি থকা বিষয় এই সময়ত হঠাৎ সহজ যেন অনুভৱ হ'ব পাৰে। শিক্ষক অথবা অভিজ্ঞ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ সহায় লাভৰ যোগ দেখা গৈছে। কিন্তু মোবাইল, সামাজিক মাধ্যম আৰু অপ্ৰয়োজনীয় চিন্তাই মনোযোগ নষ্ট কৰিব পাৰে। বিশেষকৈ ৰাতি দেৰিলৈকে জাগি থাকিলে পঢ়াৰ ক্ষতি হ'ব পাৰে। 6 জুন আৰু 7 জুনত শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত শুভ দিন। এই দিনত আৰম্ভ কৰা নতুন অধ্যায় অথবা দিয়া পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা অধিক আছে। প্ৰতিকাৰ হিচাপে প্ৰতিদিনে ৰাতিপুৱা ওম এং সৰস্বতী নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ স্মৃতিশক্তি, মনোযোগ আৰু মানসিক শক্তি বৃদ্ধি কৰিব। এতিয়ালৈ আহিছোঁ ভাগ্য বিশেষ ভৱিষ্যতবাণী। সিংহ ৰাশিৰ বাবে এই সপ্তাহটো ভাগ্যৰ দিশৰ পৰা অত্যন্ত শক্তিশালী আৰু আচৰিত পৰিৱৰ্তনেৰে ভৰা হ'ব পাৰে। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কাম হঠাৎ সহজ হৈ যোৱাৰ সংকেত দেখা গৈছে। যেন ভাগ্য নিজেই আপোনাৰ ফালে ঘূৰি আহিছে। বিশেষকৈ 3 জুনৰ পিছৰ পৰা আপোনাৰ ভাগ্যৰ দুৱাৰ লাহে লাহে খুলিবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি অপেক্ষা কৰি থকা খবৰ, ফোন কল অথবা সুযোগ হঠাৎ আহিব পাৰে। আপুনি নিজেও বিশ্বাস কৰিব নোৱাৰা এটা পৰিস্থিতি আপোনাৰ মুখত ঘূৰি যাব পাৰে। এই সপ্তাহত সূৰ্য শক্তি আপোনাৰ ওপৰত অধিক সক্ৰিয় থাকিব। সেইকাৰণে নেতৃত্ব, আত্মবিশ্বাস আৰু সমাজত মান সন্মান বৃদ্ধি পোৱাৰ যোগ দেখা গৈছে। মানুহে আপোনাৰ কথাত গুৰুত্ব দিব। কিন্তু এটা গুপ্ত সংকেত আছে। ভাগ্য শক্তিশালী হ'লেও অহংকাৰ বা অতিৰিক্ত আত্মবিশ্বাসী ক্ষতি কৰিব পাৰে। কাৰোবাক সৰু বুলি ভাবি অৱহেলা নকৰিব। এজন সাধাৰণ মানুহৰ কথাইও এই সপ্তাহত আপোনাৰ জীৱন সলনি কৰা সংকেত দিব পাৰে। টকা পইচা, চাকৰি আৰু ব্যক্তিগত জীৱনত ভাগ্যৰ সহায় পাব। বিশেষকৈ যিসকল নতুন আৰম্ভণি কৰিব বিচাৰিছে তেওঁলোকৰ বাবে সময়টো শুভ। নতুন কাম, নতুন যোগাযোগ আৰু নতুন সিদ্ধান্ত আগন্তুক সময়ত ডাঙৰ সফলতা আনিব পাৰে। 5 জুন আৰু 7 জুন আপোনাৰ বাবে আটাইতকৈ ভাগ্যৰ দিন হ'ব। এই দিনত কৰা কাম সফলতা লাভৰ সম্ভাৱনা বেছি আছে। এই সপ্তাহত এটা বিশেষ সপোন বা এটা নম্বৰ অথবা এটা আকস্মিক সাক্ষাতে আপোনাৰ বাবে গুপ্ত সংকেত হ'ব পাৰে। সেই সংকেত অৱহেলা নকৰিব। বিশ্ব ব্ৰহ্মাণ্ডই আপোনাক কিবা এটা বুজাবলৈ চেষ্টা কৰি আছে। শুভ সংখ্যা 1, 5, 9। শুভ ৰং সোণালী আৰু ৰঙা। শুভ দিশ পূব দিশ। প্ৰতিকাৰ ৰবিবাৰে সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু
গৰীব মানুহক গুড় বা গম দান কৰক, ভাগ্য শক্তিশালী হ'ব। তেনেহ'লে সিংহ ৰাশিৰ জাতকসকল এই সপ্তাহ আপোনাৰ বাবে সাধাৰণ সময় নহয়। ভাগ্য, টকা পইচা, প্ৰেম আৰু কৰ্মজীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত স্পষ্ট দেখা গৈছে। কিন্তু মনত ৰাখিব, সঠিক সময়ত সঠিক সিদ্ধান্তই আপোনাৰ জীৱনৰ সম্পূৰ্ণ খেল সলনি কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আগন্তুক দিনত আহি আছে আপোনাৰ ৰাশিৰ বহু গুপ্ত ভৱিষ্যতবাণী। জয় মা লক্ষ্মী, জয় সূৰ্যদেৱ। আপোনাৰ জীৱনত সুখ, শান্তি আৰু সফলতা হওক। ধন্যবাদ।